ৰাতিপুৱা 9টা বজাতে ওলাইছোঁ কলিয়াবৰ যাবলৈ আৰু মই ভিডিঅ' কৰি থাকোঁতে বাইদেউখন বহিলে আমি আহি পাই গ'লোহি কলিয়াবৰ আৰু এয়া আইতাৰ ফটোত চাকি দি থৈছে আগতে আমি আইতাক লগ পাবলৈকে কলিয়াবৰ আহোঁ এতিয়া আইতা আমাৰ মাজত নাই খুবেই বেয়া লাগে কিন্তু কি কৰিব উপায় নাই আৰু জন্ম হ'লে মানুহৰ মৃত্যু হ'বই আইতাৰ শ্ৰাদ্ধত ইমান সুন্দৰ নাম গাইছে অকণমান ভিডিঅ' কৰি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে আইতা য'তে আছে কুশলে থাকে যেন নাম ভগাৰ পিছত প্ৰসাদ দিলে আৰু সমাজখন অকণমান আপোনালোকক দেখুৱাই দিছোঁ এয়া সকলো বহি প্ৰসাদ খাই আছে আমিও প্ৰসাদ খালোঁ এয়া হৈছে মোৰ প্ৰসাদখন আপোনালোকক দেখুৱাইছোঁ তাৰপিছত জলপানৰ ব্যৱস্থা কৰা হৈছে আৰু জলপানটো যে কি সুন্দৰ হৈছে সেইটো হৈছে কোমল চাউল দৈ বহুতে খাই ভাল পায় মই অৱশ্যে ইমান ভাল নাপাওঁ বাৰু আৰু সকলোতকৈ ভাল লগা কথা দুৰুলাত দিছে বহুত মানুহে দুৰুলাত খোৱাটো নাজানে আমাৰ গাঁৱৰ সমাজতহে এই ব্যৱস্থাটো আছে দুৰুলাৰ ব্যৱস্থাটো আৰু আজিকালি শ্ৰাদ্ধত লুচি ভাজিয়ে খুৱায় কিন্তু আমাৰ মামাহঁতৰ সমাজখন হৈছে নাম কি ধুনীয়া সেইটো কাৰণে তেল খাব নোৱাৰে আৰু ৰাতিও মামাহঁতে হবিছে খাব সেইকাৰণে জলপানৰ ব্যৱস্থাই কৰা হৈছে জলপান খোৱাৰ পিছত আমি আকৌ পথাৰলৈ গ'লোঁ এয়া চাওক আমাৰ ছোৱালীজনী আৰু মামাৰ ছোৱালীজনী আগত গৈ আছে দেখিছেনে আমি পথাৰলৈ গৈছিলোঁ এইকাৰণে আমাৰ হাতীচুঙৰ বৌ এগৰাকী আহিছিলে তেখেতে চাম বুলি ক'লে পথাৰখন গতিকে তেখেতক অকণমান দেখুৱাই দিলোঁ সেয়া মামাৰ ছোৱালীজনীও গৈ আছে তাৰপিছত বান্দৰ দেখিলোঁ ইমানবোৰ বান্দৰ ইয়াতে আছে বান্দৰৰ পৰা একো পাচলি লগাবই নোৱাৰি আৰু আজি বান্দৰবোৰ ইমান আহিছে তাৰ কাৰণটো হৈছে যেতিয়াই গাঁৱত কাৰোবাৰ সকাম হয় পেণ্ডেল দেখে সিহঁতে বেছিকৈ আহে সেইটো আজি জানিলোঁ মামায়ে কওঁতে ভকতসকলে প্ৰসাদ জলপান খোৱাৰ পিছত ভকত বিদাৰ এটা ব্যৱস্থা আছে আৰু এয়া ডাইৰেক্ট ব্যৱস্থা কৰি আছে আৰু আমাৰ বাইদেউ দুগৰাকীয়ে নামঘোষা আৰু চেলেং দিছিলে ভকতসকলৰ কাৰণে আমাৰ নগাঁৱৰ পৰা লৈ গৈছিলে তাকে বিতৰণ কৰি আছে মামাহঁতেও দিছে তাকে আপোনালোকক অকণমান দেখুৱালোঁ ভাল লগা মুহূৰ্তবোৰ সাঁচি ৰাখিলোঁ আজিৰ মিনি ব্লগটো সামৰিছোঁ নমস্কাৰ